নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো দেখা পাই আছে আমাৰ শহাপহুৰ পোৱালিখিনি বহুত ডাঙৰ হৈ আছে আৰু বৰ্তমান ঘাঁহ বন এইবিলাক খায় আৰু দানা চাপৰ সেইবিলাক দিলেও খায়, বৰ্তমান ঘাঁহ বনো খায়, পূৰা ফুল ৰেডি হৈ গৈছে। আৰু এইখিনিক আমি আৰু এসপ্তাহ 10 দিনমান ৰাখি তাৰপিছত চেল কৰি দিম। দেখা পাইছে সিমান ডাঙৰকৈ ফাৰ্ম কৰা নাই। বহুতে কৈ আছে যে এটা শহাপহুৰ যদি আমি ফাৰ্ম কৰোঁ, মানে হাঁহ কুকুৰাৰ ফাৰ্ম কৰিলে কেতিয়াবা বেমাৰ আজাৰ আহি যায় বা ভেকচিন দিব লাগে, শহাপহু পালন কৰিলে কেনেকুৱা হ'ব? তো শহাপহুটো বহুত ভাল। তো দেখা পাইছে ইয়াত ঘাঁহ বন বা দানা চাপৰ এইবিলাক দিলেও হৈ যায়। যদি আপোনাৰ এৰিয়াত ঘাঁহ বন বেছিকৈ আছে, ঘাঁহ বন উঠাই এনেকৈ দিব পাৰে। দেখা পাইছে পোৱালিৰ ক্ষেত্ৰতে শহাৰ প্ৰিয় খাদ্য হৈছে ঘাঁহ বন, বা কিছুমান এৰিয়াত ঘাঁহ বন পোৱা নাযায়, সিহঁতে দানা চাপৰ ভাত বা এইবিলাক মিক্স কৰি দিলে হৈ যায়। কিন্তু যদি আপোনালোকে বিজনেছ আকাৰত পালন কৰিব বিচাৰে, বিজনেছ আকাৰত পালন কৰিব গ'লে ইয়াত ঘাঁহ বন দিব লাগিব, যিহেতু ইয়াৰ মানে খৰচখিনি আমি কমাব লাগিব। খৰচখিনি কমাব গ'লে দেখা পাইছে ইয়াত মানে সৰু এটা পোৱালি কিমান সুন্দৰকৈ ঘাঁহ বন খাই আছে। মানে ইহঁতৰ মেইন খাদ্যটো হৈছে বন, ঘাঁহ এইবিলাক। আৰু কিছুমান এৰিয়াত জাগা নাই বা টাউন এৰিয়াত পালন কৰিছে এযোৰ দুযোৰ, সিহঁতে ভাত চাপৰ এইবিলাক দিলে যথেষ্ট, এযোৰ দুযোৰ চকৰ কাৰণে। কিন্তু বিজনেছ আকাৰত পালন কৰিব যদি যায়, তেতিয়াহ'লে ভাত চাপৰ বা দানা এইবিলাক খুৱাই যদি ফাৰ্মিং কৰে, তেতিয়াহ'লে সিমান প্ৰফিট নহ'ব। আৰু ঘাঁহ খুৱাই পালন কৰিব পাৰিলে ইয়াৰ বহুত প্ৰফিট আছে। আৰু 2 টাইম ইয়াক আমি ঘাঁহ দি আছোঁ, ৰাতিপুৱা আৰু সন্ধিয়া। আৰু দুপৰীয়া সময়ত দেখা পাইছে ইয়াত মানে ভাত আৰু হ'ল চাপৰ, যিটো ব্ৰাণ আহে চাপৰ, সেই চাপৰ আৰু ভাত লগত মানে এক টাইম ভিটামিন আৰু একদিন কেলছিয়াম এইবিলাক মিক্সিং কৰি মাজে মাজে লিভাৰৰ ঔষধ এইবিলাক দিব লাগে। আৰু বহুতে কয় যে পোৱালিবিলাক যেতিয়া নেকি দানা চাপৰ ভাত বা ঘাঁহ বন খায়, তেতিয়া পোৱালিবিলাক মৰি যায়। মানে পোৱালিৰ ক্ষেত্ৰত মানে যেতিয়া নেকি এনেকুৱা সময় আহিব, ঘাঁহ বন বা দানা অলপ অলপ খাব বা গাখীৰো খাই, দেখা পাইছে এটাই মানে গাখীৰ খাই আছে মাকৰ পেটৰ তলত গৈ, কিন্তু ঘাঁহ বনো খায় অলপ অলপ। সেই সময়ত কি কৰিব লাগে, সিহঁতক লিভাৰৰ আৰু হজমৰ ঔষধটো দিব লাগে। আৰু টাৰ্কি কুকুৰাৰ ফাৰ্মো আছে আমাৰ। তো দেখা পাইছে এইবিলাক টাৰ্কি কুকুৰা চৰাই আৰু সকলো ধৰণৰ মানে কুকুৰা চৰাই আৰু শহাপহু বা বেলেগ বেলেগ ধৰণৰ চৰাই আছে মোৰ লগত। তো সকলো ধৰণৰ আপডেট আপোনালোকে পাই থাকিব বা সকলো ধৰণৰ ভিডিঅ' মোৰ ইউটিউব চেনেলত দিয়া আছে। যদি আপোনালোকে সম্পূৰ্ণ জানিব বিচাৰে, ভিডিঅ'ত লাইক এটা কৰি ৰাখিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়াহ'লে সকলো ধৰণৰ